সঁচাকৈ বৰ সুন্দৰ অনুষ্ঠান এটা আয়োজন কৰিছে। ৭৯তম স্বাধীনতা দিৱস উপলক্ষে গাগলমাৰী ব্ৰাইট ষ্টাৰ ক্লাবৰ তৰফৰ পৰা যিটো ভলীবল দিবানৈশ ভলীবল খেল আয়োজন কৰি প্ৰাইজ মানি ভলীবল খেল আয়োজন কৰিছে। তাৰে উদ্বোধনী অনুষ্ঠানত এই NGOৰ তৰফৰ পৰা আমন্ত্ৰণ কৰি অনাৰ কাৰণে NGOৰ আটাইবোৰলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এই NGOৰ তৰফৰ পৰা যিটো অনুষ্ঠান আয়োজন কৰিছে তাৰ কাৰণে আদৰণীয় পদক্ষেপ হাতত লৈছে। আমাৰ আজিকালি যুৱক বন্ধুসকল সাধাৰণতে মোবাইলৰ লগতে ব্যস্ত থাকে, খেলা ধূলাৰ প্ৰতি আগ্ৰহ মানুহৰ কমি গৈছে। গতিকে মানুহৰ শাৰীৰিক বিকাশৰ ক্ষেত্ৰত খেলা ধূলা দৰকাৰ, যাৰ কাৰণে এনেকুৱা খেল আমাৰ আগতে আমি দেখিছিলোঁ প্ৰতিটো ফিল্ডতে কিন্তু খেল ধেমালি হৈছিলে, কিন্তু আজি এই যে মোবাইলৰ যুগ যিটো আহিছে ইয়াৰ ফলত খেল ধেমালিৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকল বা যুৱক বন্ধুসকল কিন্তু আগ্ৰহী নহয়। গতিকে এনেকুৱা ধৰণৰ খেলবোৰ অনুষ্ঠিত কৰিলেহে আমাৰ ছাত্ৰ ছাত্ৰীসকল খেলা ধূলাৰ ক্ষেত্ৰত আগ্ৰহী হ'ব ও খেলা পাৰদৰ্শী দেখুৱাই আমাৰ অঞ্চলৰ যুৱক বন্ধুসকল যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত বা নেশ্যনেল পৰ্যায়ত নিৰ্বাচিত হৈ আমাৰ দেশৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব পাৰে, তাৰ কাৰণে আশা প্ৰকাশ কৰে। গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী, এই ক্ষেত্ৰত আপুনি খেল ধেমালিৰ বিষয়ে জ্যোতিগাঁৱত এটা কথা কৈছিল যে খেল ধেমালিৰ কাৰণে এক্সট্ৰাকে কোনো বাজেট আপুনি হয়, মই আগে পিছে দেখিছোঁ পঞ্চায়তবোৰত এই যে যুৱক বন্ধুসকলৰ কাৰণে কোনো ধৰণৰ চিন্তা নকৰে। যিহেতু আমাৰ একদম তলৰ লেভেলত এইটো এটা আমাৰ গভৰ্ণমেণ্ট পঞ্চায়ত লেভেলটো এইটো এটা চৰকাৰৰ এটা অংশ। গতিকে মই অলপ ব্যতিক্ৰম, আগে পিছে যেনেকৈ পঞ্চায়তসমূহ চলাইছে এইবাৰ ভাবিছোঁ অলপ ব্যতিক্ৰম, ল'ৰা ছোৱালীক বা যুৱক বন্ধুসকলৰ খেলা ধূলাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব। খেলা ধূলাৰ কাৰণে স্পেচিয়েলি পঞ্চায়তত এটা বাজেট থাকিব, যাতে খেলা ধূলাৰ সামগ্ৰীসমূহ যুৱক বন্ধুসকলক বা NGO ক্লাবসমূহত দি যাতে খেলা ধূলাৰ ক্ষেত্ৰত আমাৰ যুৱকসকল আগুৱাই যাব পাৰে, যাৰ কাৰণে পঞ্চায়তৰ পৰা পদক্ষেপ গ্ৰহণ কৰা হ'ব। ব্ৰাইটনেছ NGO গাগলবাৰী ব্ৰাইট ষ্টাৰ NGOৰ সদস্যসকলে এক বিশেষ পদক্ষেপ লোৱা বুলি আমি দেখা পাইছোঁ যে যি সময়ত NGOসকলে NGOৰ ফালৰ পৰা বাৰ্ষিক অধিৱেশন এটাকৈ পাতি তাৰপিছত সেই NGOৰ কোনো খবৰ নাথাকে, কিন্তু সেই সময়ত এই NGOখনৰ গাগলবাৰী ব্ৰাইট ষ্টাৰ NGOৰ সদস্যসকলে এখন শৰীৰ চৰ্চাৰ কাৰণে বিশেষ এক পদক্ষেপ ভলীবল খেলা আয়োজন কৰিছে। সদস্যসমূহ নাই এনেকুৱা, সেইকাৰণে প্ৰথমতে মই ক'লো যে আদৰণীয় পদক্ষেপ এই NGOৰ ফালৰ পৰা লৈছে। গতিকে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এখেতসকলে এনেকুৱা কাৰ্যসূচীসমূহ লৈ আমাৰ সমাজ আগুৱাই লোৱাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। আমি একদম সৰ্বতো প্ৰকাৰে এইখন NGOৰ লগত আছোঁ। এনেকুৱা পদক্ষেপ লওক, আমি যেনেকুৱা ধৰণৰ সহায় সহযোগিতা কৰিব লাগে আমি লগত আছোঁ।